আপোনাৰ অঞ্চলত ইন্টাৰনেট অত্যাধিক স্লো নেকি? বাৰে বাৰে বন্ধ হয় নেকি ইন্টাৰনেট? তেন্তে আপোনাৰ বাবে এইটো গুৰুত্বপূৰ্ণ ভিডিঅ'। হাই স্পীড গতিত চলিব আপোনাৰ নেট। এতিয়া জানি লওক এই গুৰুত্বপূৰ্ণ 6টা সেটিং। তাৰ আগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে খবৰটো লাভ কৰে আৰু ইন্টাৰনেটৰ স্পীড বঢ়াই ল'ব পাৰে। ইন্টাৰনেটৰ গতি হ্ৰাস হয় ই যথেষ্ট সমস্যাৰ সৃষ্টি কৰে, গতিকে কোনোবাই এই সমস্যাৰ সন্মুখীন হলে চিন্তা নকৰিব। এই প্ৰতিবেদনত 4টা সৰল পৰামৰ্শ আছে। এই পৰামৰ্শবোৰ অনুসৰণ কৰিলে ইন্টাৰনেটৰ গতি বৃদ্ধি হ'ব। আজিৰ যুগত ইন্টাৰনেট আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। কামৰ পৰা মনোৰঞ্জনলৈকে আমাৰ সকলোবোৰতে ইন্টাৰনেটৰ প্ৰয়োজন, আৰু তেনে অৱস্থাত ইন্টাৰনেটৰ গতি হ্ৰাস পালে বিভিন্ন সমস্যাৰ সৃষ্টি হয়। গতিকে কোনোবাই এই সমস্যাৰ সন্মুখীন হলে চিন্তাৰ কোনো কাৰণ নাই। আজি আমি জনাম ইন্টাৰনেট গতি বৃদ্ধি কৰিবলৈ কিছুমান সৰল পৰামৰ্শ দিম। ডিভাইসটো পুনৰ আৰম্ভ কৰা। কেতিয়াবা সমস্যাটো আমাৰ ডিভাইসত থাকিব পাৰে, সেয়েহে স্মাৰ্টফোন, ল্যাপটপ বা কম্পিউটাৰত ইন্টাৰনেট ব্যৱহাৰ কৰা ডিভাইসটো অফ অন কৰিব লাগে, তেতিয়া আপোনাৰ ইন্টাৰনেটৰ গতি বৃদ্ধি হ'ব। ৱাইফাই সিগনেল পৰীক্ষা কৰা। যদি কোনোবাই ৱাইফাই ব্যৱহাৰ কৰে, ৰাউটাৰৰ পৰা ডিভাইসলৈ দূৰত্ব হ্ৰাস কৰিব লাগে। অন্যান্য ডিভাইস অফ কৰক। যিসকলে ঘৰত ৱাইফাইত একাধিক ডিভাইস ব্যৱহাৰ কৰে তেন্তে তেওঁলোকে এই অন্যান্য ডিভাইস প্ৰয়োজন বোধ নকৰে, তেন্তে অপ্ৰয়োজনীয় ডিভাইস অফ কৰক, তেতিয়া ইন্টাৰনেট গতি বৃদ্ধি পাব। ওপৰত কোৱা কৌশলসমূহ প্ৰয়োগ কৰাৰ পাছতো যদি ইন্টাৰনেট গতি বৃদ্ধি নাপায় তেন্তে ইন্টাৰনেট সাৰ্ভিস চেণ্টাৰত যোগাযোগ কৰক।